Suburi number 1 Suburi number 1 এইজনী এতিয়া ওলোৱা নাই এই পেঞ্চিল বেটাৰীৰ বাপেকটো কিবা কৰিছে একো ক'বওতো নোৱাৰি এইবাৰ যদি বাপেকে মাক কথাবোৰ লগাই নহয় এইবাৰ পতংগিয়াক মই ডাইৰেক্ট ছেটআপ কৰি দিম বাপেকে কি হল ওলাই অহা নাই নেকি নাই হয় ইমান দেৰি কৰে নহয় ফোন এটাকে কৰ এই ফোন কৰিবলৈ বেলেঞ্চে নাই মোৰ ফোনটোৰে কৰ দিয়া মা নহয় নহয় মানে ল ফোন কৰি মাত আকৌ তুমি ভুল বুজিছা মা মই ভুল বুজিছো তুমি এনেকে 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 ঘৰৰ পৰা ওলাই মই দেখিছিলোৱে কথা ক'বলৈ আহিছ তাৰমানে তোৰ ইমান সাহস বাঢ়ি গ'ল যিবোৰ কাম তই আগতে লুকাই চুৰ কৰি কৰিছিলি সেইবোৰ কাম এতিয়া তই মোৰ মুখৰ আগত কৰিবলৈ ল'লি হাই হাই এইবোৰ দিন চাবলৈকে মই জীয়াই আছিলোঁ এইবোৰ দিন চোৱাৰ আগতে মই মৰি নগলো কিয় মা আগতে তুমি কথাটো শুনি লোৱাচোন এতিয়া শুনিবলৈ কি বাকী থাকিল হে বাকী নাই ষ্টকত জমা আছে হয়নে মা মই ইয়াত ৰৈ থাকিলে তুমিনো আহি কি কোৱা তাকে চাবলৈহে মই ইয়াত তেনেকৈ আছো হেৰি নহয় মা তুমি পাহৰিলা হ'বলা আজি এপ্ৰিল ফুল মই তোমাক বুৰ্বক বনালো বুজিছা আজি এপ্ৰিল ফুল দেখিছানে বাৰু সি বাৰু নিজৰ মাকজনীক বুৰ্বক বনাব লাগেনে এপ্ৰিল ফুলটো এপ্ৰিল মাহৰ 1 তাৰিখে হয় এইটো দেখোন নৱেম্বৰ মাহ ই আজি মোক ভাল বুৰ্বক বনালে দেই বাবা পিঠিত তই আজি তেল ভালকৈ সানি থ মই ঘূৰি আহি তোক মই ভালকৈ এপ্ৰিল ফুল বনাই আছো ৰ তেৰি কিনো পেৰপেৰকে থাকোৱা হে কল পাচলা আনি দিছো বাংনা আনি দিছো মূলা আনি দিছো ইলাখান কিমান ভিটামিন থকা জিনিস সেই ফ্ৰেছ বস্তু খাবা এৰি কি মাছ মাংসৰ কাৰণে আত্তা পাৰি থাকোৱা জিবাত জণ্ডিছ হৈছে হেন পাইছো সিকন্দি ভাল বস্তু জুটি নাপোৱা আপোনাৰ দৰে কৰাইছ মাকিছুছ মানুহ এই পৃথিৱীত মই দ্বিতীয়জন দেখা নাই 14 বাৰ জনম ললেও ভিন্দৰ নিচিনা কিৰপৰ মানুহ আৰু দ্বিতীয়জন ওলাব মৰা হ কি হল তোৰ কি কবা লাগছা আৰু একবাৰ কচোন ঐ তই কয়লা চিনেমা খান দেখা পাইছা তাতে যি হেই অমৰেশ পুৰী শাহৰুখ খানৰ মুখত কয়লা সোমাই দিছিল তোক হেনেকে সোমাই দিম মনে মনে থাকক মোৰ ভাইটিক তেনেকৈ নকব ইমান মৰম লগা লৰাটো এইকিদিনতে খুদা ভাত খাই খাই একে শুকাই খিনাই গৈছে তুমি মনে মনে থাকা এই বলদ গৰুটোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে আজি এসপ্তাহ ধৰি মাছ মাংস গোন্ধই পোৱা নাই কিমান আৰু কলগছ খাম জানো বাইদেউ মোৰ নিজকে কিবা হাতী হাতী যেন লগা হৈছে হ'ব দে বেটা হাতী হলি বেছি ভাল আছিল মাথাত মাল নহয় মৰা গৰু এনেই মানুহে নকয় বোলো সেই উঠি আহিছে সাগৰী যান পাছিটো নাই যদি খৰাহিটোকে আন হ'ব জেগাত নপৰা ফকৰা মাতি শুনাব নালাগে এটিএমখন দিয়ক মই ইয়াৰ লগত বজাৰৰ পৰা আহোঁ বাইদেউ অটত যাম দে হ'ব দে বেটা ঠেলাত নিয়তা নাই দলাত উঠি যাই কপালে মোৰে লাঠি মাৰি দিম নেকি পতংগিয়া পতংগিয়া হেৰি এজিপিয়ে মাতি আছে নেকি বিজেপি আৰু বেহুচ হল হান পাইছো তাকেইতো এই মানুহজনী যে একে চুবুৰীটো জ্বলাই মাৰিছে পাঠে তিলটো হস্পিটালক নিয়তে মোৰ আমনি লাগি গৈছে পাছে আমাৰ দেৰি হ'ব লাগছিল বাৰে বাৰে হস্পিটালক নি থাকাত কৰি একবাৰে নিলো হৈ শ্মশানক কি আমাৰ তেনেকুৱা বেমাৰ নাই দেই পতংগিয়া পতংগিয়া গৈছো ৰ'ব হে বাথক শান্তি নেদেৱে আচোন আমিও যাচোন কিবা হৈছে বল আৰু কি দিয়ক পাঠে কিয় গেৰি আছে ক'ৰ পৰা আহিলাক দিয়ক এই গণেশগুৰি বজাৰলৈ গৈছিলো গণেশগুৰিত হেৰি কিয় আহিল বোলো ওচৰ চুবুৰীয়া মানুহ এইফালে অহাৰ কাৰণে মাত এষাৰি যাওঁ লোকেল দুষ্প্ৰাপ্য মাছ বহুত দাম লৈ আহিলো কি সোৱাদ দুষ্প্ৰাপ্য মাছ বাথে আপনিও দুষ্প্ৰাপ্য মাছ আনবা পাৰা হল কেজি কেমেন দিয়ক কেজি 2000 টকা সস্তাতে পাই লৈ আহিলো গাজা দিবা নালগে দিয়ক 2000 টাকাৰ মাছ খাবা পাৰা হৈছে আপুনি সেই আপোনাৰ না কিপন মানুহক এইবিলাক কথা কৈ লাভ নাই বাইদেউ দেখিলি এজিপিয়ে মাছ লৈ আহিছে তাকে আজি আমি বল ভিতৰলৈ যাওঁ বল পতংগিয়া যাওঁ
দুপৰীয়া সাজ ভালকে খাওঁগে লোকেল মাছ বৰ দুষ্প্ৰাপ্য আপোনাৰ হলে 10 দিন মান গ'লহেঁতেন আহো বা বেটা লেকচাৰ মোৰ আগত মাছটো দেখে লোভ লগে থৈ গেলে এতিয়া কিবা মস্ত লেবেল দি থৈ গেলে মাছটো বা কি মাছ আছিল ভালকে ধৰবাও নলো নহয় লেবেল দিছা কাৰ আগত লেবেল দিছা চিনা নাই হ'ব ৰ তোকো মই মাছ খুৱাই আছো চিনি পাৱা নাই ফৰিদাবা অ ফৰিদাবা উফ ৰাম শুনিও নুশুনা হৈছ যে কি হ'ল আমাক কিবা বেয়া পাইছ এইটো কথা নহৰে সেইটো কথা নহয় মানে কোনটো কথা আজি আমাৰ ঘৰত কাম কৰিব অহা নাই কিয় মই বৈদৰ ঘৰতে গৈছিলো ৰে বৈ কি বৈ ফিল্ম দেখবা গৈছিলো তোৰ আকৌ ফিল্ম চোৱা কেতিয়াৰ পৰা লাগিল চখটো আগৰ পৰাই আছিল কিন্তু কি টকাৰ অভাৱ না মোৰ আজি তাৰমানে দৰমহা পাই চিনেমা চাব গলি হেই মই একলাই যাই নাই ৰে মোক লৈ গৈছিল কোনে গুলেনুৰে লৈ গৈছিল বা কি চিনেমা চালি একদম ফাৰ্ষ্ট ক্লাছত বহি চাইছো একদম পৰ্দাৰ আগত চাইছো বাবা কেনো চাকৰ বা বাৰু বাদ দে এতিয়া আৰু শুন নেক্সট টাইম তই যদি এনেকৈ কৰবালৈ যাও আমাক এবাৰ জনাই যাবি নহলে আমাৰ দিগদাৰ হয় নহয় হ'ব দে অহন আমি যাই ময়ো যদি এনেকৈ ৰজত দাৰ লগত চিনেমা চাব যাব পাৰিলো হয় মাছটো দেখুৱাইতো মই চুবুৰী মানুহক লোভ লগাই আহি আছো এতিয়া মই কাৰ ঘৰলৈ যাওঁ মানিকৰ ঘৰলৈ যাওঁ মানিক হাও এই যে পিদা দেখোন আজি আমাৰ তাক আহিলে দেখ ভালে কৈছি দেখ ককচোন কে আহিলে এই চুবুৰী মানুহ বোলো খা খবৰ এটা লওঁ মোৰো এটা দায়িত্ব আছে দিয়াচোন ভালে কৈছি দেখ হাও এইটো মাছ দেখোন কি মাছ ই লোকেল প্ৰাপ্য ব্ৰহ্মপুত্ৰৰ মাছ অৰ্ডাৰ দি আনিছো বা তামান সোধ হ'ব কিজানি এই সোৱাদৰ কথা ক'বই নালাগে এইটো মাছ খাই থকাৰ সময়ত খোৱা মানুহৰ গাত পিঠিত চোৰা তৰে কোবাই থাকিলেও খোৱা মানুহটো উঠি নাযায় 2 পিচ মান খাবা পাৰা হলি চাওগাল লাৰি চাব নালাগে তোমালোকৰ খাদ্য নহয় ডাঙৰ মানুহৰ খাদ্য বৰ লোকৰ খাদ্য মানিক নাই হ'বলা নাই ওলাই গেছি হয় নেকি তেতিয়াহ'লে মই আহোঁ দুষ্প্ৰাপ্য মাছ দেই লোভ লাগিলে বাপ্পা ঐ বড় লোকৰ খাদ্য এই চন্দ্ৰমাৰ আগত ডাঙৰ কথা মাইৰেক চিনি পাৱা নাই তোকো মই মাছ খুৱাই আছো কলতিয়া আই ফেলা আছোন সত্যবান বাপ্পা ঐ চুৰৰ নামো সত্যবান কাইজিয়াক নামটো দিছিল কাৰ লগত সংগ কৰিব আহিছো এই সত্যবান আছা ঘৰত পটংগীয়া দা পিছে কি উদ্দেশ্য লৈ মোৰ ঘৰলৈ আগমন বাপ্পা ঐ তই দেখোন কিবা কবিতা লগা কথা কোৱা আৰম্ভ কৰছাই তইও তাৰমানে কবি হলি মানে এনেই নকয় বোলো সেই ধৰা সাপৰ ফুচফুচনিয়ে হাত আচলতে মই ভালেই আছিলো এই মানুহবোৰেহে মোক চুৰ বনালে বেটা মানুহবিলাকে তাক চুৰ বনালাক ঐ আপোন ভালে জগত ভাল নিজে ভাল হলি কাই চুৰ বনাব অৱশ্যে হয় কথাটো কিন্তু আজিকালি মই এইবোৰ বাদ দিছো হয় নাকি বাদ দিছা যদি ভাল কৰছা দে আছে এটা কথাই সত্যবান তই মোক এটা উপকাৰ কৰি দিব লাগে তই বা আৰু পাৰা না নৰা মোৰ কিন্তু বিশ্বাস আছে দে তই পাৰবি উপকাৰ কি উপকাৰ কওক এজিপি মোৰ গেটৰ সন্মুখত আহি মোৰ আগত বৈদ্য লেবেল দিছে লেবেল দিছে আপোনাক কি লেবেল দিছে সি বেটাই 1.5 মাহ 2 মাহৰ মূৰত এটা মাছ কিনি আনছে পাইছো আৰু সেইটো আনি মোৰ আগত প্ৰদৰ্শনী পাতিছে তই মাছটো চুৰ কৰি লৈ আনি তই খা মোক দিবা নালাগে আৰু তাৰ উপৰি মই তোক নগদ 200 টকা দিম এইটো আকৌ কেনেকুৱা কথা কেনেকুৱা কথা যেনেকুৱা কথা তেনেকুৱা কথা মুঠৰ ওপৰত মোৰ এটাই উদ্দেশ্য মাছটো সি খাবা পাৰবা নালাগে হৈ যাব দম্ভ মাৰি কৈছা ৰ মোক কিন্তু মাছটো আনি দেখুৱাব লাগিব হৈ যাব বুলি কৈছো নহয়
ঐ যা হলি এথেন দেৰি কৰিব নালাগে তোৰ মিছন আৰম্ভ কৰি দি ময়ো চাই লওঁ নহয় তই কি লেভেলৰ চুৰ কিবা তাক মই দেখে দিম মই হাত ঘাটত চেঙেলি হা ঐ বেষ্ট অফ লাক থেংক ইউ থেংক ইউ এটা কিন্তু কথা কি এই কথাটো তোৰ আৰু মোৰ মাজতহে থাকে যেন হ'ব 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 ঠিক আছে মানুহে চুৰ কৰিবলৈও বেষ্ট অফ লাক দিয়ে জীৱনত প্ৰথমবাৰৰ বাবে শুনিলো পতংগে দেখোন চোৰ ঘৰৰ পৰা আহিলে চোৰ ঘৰৰ পৰা আহিলে চোৰ ঘৰৰ পৰা আহিলে আহিলো দে কি হ'ল তাতে সি চুৰ হ'ল বুলি কি মানুহ নহয় আমি চুবুৰী মানুহ মাখাই তাক চুৰ বুলি নষ্ট কৰছো বুজছা ঐ অলপমান মানুহক ভাল চকুৰি চাব লাগে তাক 2-1 টকা দিও থাকবিচোন আপুনি দিলে দিছোতো মই কিবা তোৰ দৰে ভেনা মাখি চুচ নাকি ভেনা মাখি চুচ মানে বেটা ভেনা মাখি চুচ কি বুজি নাপা মানে মাখিৰ মূৰৰ হে ঘিউ কাৰে তইতো ভেনা মাখি কোনেৰা থেংক ইউ মই যাওঁ ঐ কোক যা অলপ চোৰক মৰম দি আহোগৈ 2-1 টকা দি আহোঁ তাক ই আৰু কিয় যায় হে যি কাৰণত যাই থাকক মোৰ কামটো হলি হল মোৰ কি আহে যায় হেই সত্যবান অসত্যবান মানিক দাচোন আজি মোৰ ঘৰলৈ বিভিন্ন মানুহৰ আগমন কেছটো কি কেছটো নগেন নগেন এজিপি দাই বজাৰৰ পৰা এটা স্পেচিয়েল মাছ লৈ আৰু সেই মাছটো চুৰ কৰি আনি আপোনাক দিব লাগে তই কেনেকে জানিলি আৰু মাছটো দেখুৱাই আপোনাক সি লোভ লগাই দিলে আমাৰ চন্দ্ৰমা একেবাৰে খঙে আপোনাৰ মূৰৰ চুলিত আগ পালেগৈ তই কেনেকৈ জানিলি সেই মাছটোৰ দুপিচ নোখোৱালৈকে আপোনাৰ মগজটো ঠাণ্ডা নহয় তই কেনেকৈ জানিলি আৰু লগতে আপুনি মোক 100 টকাও দিব দিম কেলে নিদিম কিন্তু কামটো তই কৰি দিব লাগিব দেই হৈ যাব তেনেহ'লে মই মাছ বনাবলৈ যা যোগাৰ কৰোঁগৈ এটা কাম কৰোঁ তোক মই অলপ এডভান্স দি যাম এডভান্স দিয়ক এই ল 1 টকা বাকী কাম হনে কি বাত কামটো কিন্তু কৰি দিবি দেই ই মহা চৈতান 1 টকা এডভান্স পতংগে দিব 200 টকা লগতে মোক মাছটো খাবলৈ দিছে ই দিব 100 টকা আৰু মাছটো দিব লাগিব তাক উভতাই এটা কাম কৰো কাম ফেৰা কৰি লও তাৰ পিছত ডিসিশন লম মাছ কোনে খাব তোৰ বাইকখন কিলো হিচাপত বিক্ৰী কৰিবি কিয় কিনিবি মই আকৌ কিয় কিনিম এনেলৈ কিয় সুধিছ মই এখন চলো নেদেখো যে মামই ধৰি 25তকৈ লোহা অলটা মাৰি থৈছো তাকে তই বিক্ৰী কৰি দিবি কুত্তাৰ বাচ্চা খুচা মাৰিম কিয় কিয় মোৰ বাইকখন গেলি যায় পচি যায় তাত তোৰ মোৰ ঘৰব লগা একো নাই একেবাৰে আৰু ইমান গৈ পেকপেকাই কিয় আছ কিয় না পেকপেকাম এই ৰ'দখনত যে তই মোক খোজকঢ়াই লৈ আহিছ সেই গাঁও মহেন্দ্ৰ দত্তৰ পুতেক একেবাৰে ৰ'দত ছাতি নোহোৱাকে ওলাবই নোৱাৰে মোৰ পুতল ইমান ৰ'দখনত খোজকাঢ়ি গৈ চিনেমা চোৱাতকৈ অনামিহঁতৰ লগত লুডু গুটি খেলি থকাই ভাল কলৈ লুডু খেলিবলৈ আৰে যা না হেই ডাল যেতিয়া এতিয়া মাৰি থাকক কিয় নাযাওঁ যা তোৰ লগত নেলাগেও যাব আৰু গ'লেও তোক গোটেই ৰাস্তাত লাট মাৰি মাৰি গৈ থাকিম ইয়াৰ গাত নিশ্চয় পুৰুষতাত থাকিবলগীয়া কিবা কিবি কম আছে মই মানে এই যাম এই আহিম আপোনালোকে মাত্ৰ চাই থাকিব চিন্তা কৰিব নালাগে এনে গোটে ভাল কামত যাবলৈ ওলাইছো নালাগে এইটো চুৰ কৰিব যাবহে ওলাইছো আমি গোটে মাখাই খাম দে ঠিকেই আমি যদি গোটেই মুখা মিলি থাকো আমাক কোনো একো কৰিব নোৱাৰে এটা কাম কৰো নেকি আমি অকমান আৰ হৈ যাম এই মাথাটো কিন্তু মই খাম দে মুড়ি ঘণ্ট বনাই মুড়ি বনোৱা ঘণ্টা বনোৱা যি বনাই থাকিবি এতিয়া আমি সাইড লোৱাই ভাল হ'ব নেকি পিছে আমি চুৰ কি যাবা তাবাৰ থাকা ঐ মূৰত মাল নাই নেকি নিজকে চুৰ বুলি কৈছ যে এবাৰে বল পলা দে 200 টকা দিম দে বস্তুটো দেখো 200 টকাটো দিয়ক
বাপ্পা ঐ কি বৰ কাৰা ৱে তেতিয়া 200 টকাটো লাগিব আকৌ 100 মই এতিয়া 50 দি দিম দিয়া দি আছো তাৰ পইচা পাবি ফেনা মাখি চুচ 1 টকা এডভান্স দিছিলে ঐ মইতো তোৰ দোষ হয়নে নহয় মোৰ তোৰে মুড়ি ঘণ্টা খাবি ন মুড়ি ঘণ্টা এইয়া কি মাছ এটো মাটি মাছ মাটি মাছ মাটি মাছ মানে এইটো অৰিজিনেল মাছ নহয় মাটিৰে বনোৱা মাছ এইয়া কি অসভ্য মানুহ হে বাপ্পই মানুহে নেই নকয় নাচপা নাজনে চটল বয়া এইগিলাখান কথা বাদ দি যি হল হল মোৰ টাকা 200 দি মই 1 টকা পাওঁ 1 টকা মই পইচা পাতি দিয়াত নাই দেই আৰু মইতো মোৰ কাম কৰিছোৱেই তেখেতে অৰিজিনেল মাছৰ ঠাইত ডুপ্লিকেট মাছ আনি থৈছে মই কি কৰিব লাগে মোৰ এথান টাকা 200 এৰে যাব বৰ ফালতু মানুহ দেই মই এতিয়া ঘৈণীক যাই কি ক'ম বাৰু তাই মাছ বনাবলৈ যোজা কৰি থৈছে এইফালে কহে গেলে স্যার একটা আমাদের বাসার গান গানতো ফাইটা যায় স্যার বসে বসে গান আচ্ছা ফাইটা যায় বুকটা আমার ফাইটা যায় বুকটা আমার ফাইটা যায় বুকটা আমার বাড়ি দিয়া বন্ধু হইয়া রঙ্গ কইরা হাইতা যায় ফাইটা যায় এইটো কি রাগ গাইছে মোৰ কানেৰে তেজ ওলাই আহিছে তেজৰ মল্লা তানচেনে যেনেকৈ মেঘ মল্লাৰ গাই বৰষুণ নমাই আনিছিল ঠিক তেনেকৈ মই তেজ মল্লাৰ গাই তোৰ কাণৰ ফুটাৰে তেজ উলিয়াই দিছো স্যার ইমান টান শাস্তি কিয় দিছে কাণৰ পৰ্দা ফাটি গ'ল চুবুৰীৰ মানুহবিলাকক তই যে শাস্তি দি 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 চ মণ্ডলৰ ঘৰৰ চিলিণ্ডাৰটো কোনে চুৰ কৰিছিল মই সেইবোৰ নাজানো ছাৰ আৰু ছাৰ সঁচাকৈ কৈছো আজিকালি মই একেবাৰে বাদ দিছো ইয়ে হ'ব ছাৰ ইয়ে হ'ব নহয় হয় ছাৰ দেখিছেনে তাৰ চকু দেখাবলৈ গম পাই কুকুটি দিবা একদম তই সৰবজান নেকি তেনেহ'লে তই এটা কাম কৰ এটা ভাতৌলো আৰু কেইখনমান ভৱিষ্যত লিখা কাৰ্ড লৈ কাছাৰীৰ আগত বহগৈ নহয় ছাৰ আগতে ময়ো চোৰ আছিলো নহয় আপোনাক দেখোন কৈছিলোৱেই আৰু চোৰেহে চোৰৰ ঠেং দেখে ঠিকেই ইয়াক মই পুৰস্কাৰ দিম তোক মই পুৰস্কাৰ দিম নাই ছাৰ পুৰস্কাৰ নহ'লেও হ'ল হয় নেকি নহয় তই ডিজাৰ্ভ কৰ এইটো ধৰ পুৰস্কাৰটো লৈ তই ভাল পাবি মই জানো পুৰস্কাৰটো লৈ তই ভাল পাবি ছাৰ কি কৰে এইবিলাক তই পূৰ্বৰ কৰ্মৰ শাস্তি পাবই লাগিব আজি সত্যবান চোৰৰ লগত তোক মই শাস্তি দিলো এইখিনিতে এটা প্ৰশ্ন আছে চোৰৰ নাম সত্যবান এই নামটো তোক কোনে দিছিলে মই নাজানো ছাৰ নাজানো সেইকাৰণে 3টা শাস্তি পাবি মোক ধৰি আনিছিলি নহয় এতিয়া কেনে পালি এতিয়া মই ইহঁতক 3rd ডিগ্ৰী প্ৰয়োগ কৰিম এইটো নকৰিব দৰকাৰ হলে থানাতেই দি দিয়ক পুলিচক ফিটিং কৰি ওলাই আহি আকৌ চুৰ কৰিবি তেনেহলে এটা ৰিকুৱেষ্ট কৰিব পাৰোনে ছাৰ পাৰেনে কৰিব পাৰে এটা সৰু চাই শাস্তি দিয়ক সৰু চাই ওকে ইয়াৰতো মালেই নাই এই চুলি দুডাল পোন কৰ এই চুলি দুডাল পোন কৰিব লাগিব যেতিয়ালৈকে পোন কৰিব নোৱাৰ তহঁতে এনেকৈয়ে থাক ফৰিদা ফলো মি আই এম কামিং স্যার আমারে জহাইছিলি না সুর বইলা এখন কেমন পালি কেমন পালি তাৰ পিছত চাই আছো মই ফৰিদা খুললে না খুলি দিবা লাগে খুলি দিমু আমি দে না আরে
বাই বাই আমার দেখা হবো চৈধ্য কুস্তি মৰি গ'লেও এই বেকা চুলি পূৰ্ণ নহ'ব